দৰ্শক বৃন্দ ফাইনেলি মই এতিয়া গ্ৰীণ আছিয়ানা ইক' ৰিজৰ্টৰ ভিতৰ পিনে সোমাই গৈ আছে চাওক মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম। আজি নতুন বছৰ উপলক্ষে বিশ্বনাথ ঘাটত আহিছো আৰু বিশ্বনাথ ঘাটত আহিছো আৰু উমানন্দ পাহাৰত আহিছো আৰু উমানন্দ পাহাৰত আহিছো গ্ৰীণ আছিয়ানা আইলেণ্ড ৰিজৰ্টখন আপোনালোকৰ মাজলৈ উপস্থাপন নকৰাকৈ গ'লে কেনেকুৱা হ'ব কওকচোন। সেই হেতুকে গ্ৰীণ আছিয়ানা আইলেণ্ড ৰিজৰ্টত আহিছো আৰু এই ৰিজৰ্ট সোমাওঁতে মুখ্য প্ৰৱেশ কৰোঁতে টিকেট ল'ব লাগে। এজনৰ টিকেটৰ মূল্য 20 টকা। আমাৰ লগৰ খৰিতাজন আগতে টিকেট লৈ থৈছে সেই হেতু দেখা হৈছে গ্ৰীণ আছিয়ানা মুখ্য প্ৰৱেশত সোমাই এনেকুৱা লেখা আছে গ্ৰীণ আছিয়ানা ইক' উমাটুমি ৰিজৰ্ট ইজলেণ্ড হয় দেখা হৈছে কি ধুনীয়াকৈ লিখিছে পকাত। দৰ্শক বৃন্দ ফাইনেলি মই এতিয়া গ্ৰীণ আছিয়ানা ইক' ৰিজৰ্টৰ ভিতৰ পিনে সোমাই গৈ আছে চাওক এই চিৰিটোৰ ওপৰ পিনে আহি গৈ আছে চাওক কি ধুনীয়াকৈ ৰাস্তা বনাই থৈ দিছে। ৰাস্তাত কি ধুনীয়াকৈ কি ধুনীয়া খোৱা থৈছে আৰু আপুনি এনেকৈ সোমাই আহিয়ে এই ৰিজৰ্টৰ সন্মুখত কিছুমান দৃশ্যাংক দেখা যিটো দৃশ্যাংক আপোনাক মন মুগ্ধ কৰিব। আহকচোন কি এনেকুৱা দৃশ্যাংক আছে চাওক সোমাই আপুনি দেখা পাব চাওক বৰটোকোলাৰ মূৰ্তি কি ধুনীয়া খোৱা যায় বৰটোকোলা হয় আৰু এয়া দেখা পাইছে এয়া ভালুকৰ মূৰ্তি হয় কি ধুনীয়া খোৱাই থৈছে আৰু এনেকুৱা একোটা কেবিন আছে আৰু চাওক এয়া চাওক ভালুকৰ মূৰ্তি হয় আৰু এইফালে আছে আপোনাৰ বৰটোকোলাৰ মূৰ্তি হয় আৰু আগলৈও আছে দেখাম আৰু কি হয় মূৰ্তি আছে চাওক বহুত মানুহ সমাগম কৰিছে এইবিলাক মূৰ্তি চাবলৈ আছে শিশুসকলক বহুত এশিঙীয়া গড়ৰ মূৰ্তি হয় যিটো গোটেই পৃথিৱী বিখ্যাত হয়। এশিঙীয়া গড় কাজিৰঙা ৰাষ্ট্ৰীয় পোৱা যায় বিশেষকৈ কাজিৰঙাত বেছি পোৱা যায় এশিঙীয়া গড়ৰ মূৰ্তি হয় আছে আৰু আগফালে আছে টাইগাৰ বাঘ শিশুসকল উঠি আছে বাঘৰ পিঠিত বাঘৰ মূৰ্তি হয় আৰু এয়া হৰিণাৰ মূৰ্তি হয় চাওক এই হৰিণা শিশুসকলে খেলি আছে চাওক এয়া এনেকুৱা দৃশ্যাংক দেখা পাব আৰু এইফালে আছে আপোনাৰ গ্ৰীণ আছিয়ানা ইক' এইফালে আছে মন্দিৰ চাওক মন্দিৰ কি ধুনীয়া ঘৰ আছে চাওক এক সন্মুখ ভাগৰ দৃশ্য আহকচোন এনেকৈ আৰু ভিতৰ পিনে সোমাই যাওক গ্ৰীণ আছিয়ানা ইক' ৰিজৰ্টৰ সম্পূৰ্ণ ভিতৰ পিনে সোমাই যাওক কিমান মানুহ আহিছে নতুন বছৰ উপলক্ষে গ্ৰীণ আছিয়ানা ইক' ৰিজৰ্ট চাবৰ কাৰণে আৰু এই ৰিজৰ্টখনত থকা মিলা খোৱা বোৱা চব সকলোৰে সুবিধা আছে। আহক এনেকৈ ভিতৰ পিনে সোমাই যাম। মই আপোনালোকক সন্মুখ ভাগৰ দৃশ্য দেখালো গ্ৰীণ আছিয়ানা ইক' ৰিজৰ্ট। এতিয়া আমি ভিতৰ পিনে সোমাই চাম এনেকুৱা কেবিন আছে 3, 4, 5টা কেবিন থকা মিলা সুবিধা আছে আৰু এইফালে চাওক তলত কিমান গড়া ওপৰত ওখ টিলাত ৰাখিছে আৰু ৰাস্তাত দুইফালে কি ধুনীয়া খৰা দিছে আৰু গছবিলাক ৰাখিছে চাওক নিশ্চয় আপোনাৰ ভাল লাগিব চাওক কি ধুনীয়া দৃশ্য হয় বহুত ভাল লগাৰ অগণন মানুহৰ ভিৰ কৰিছে আৰু ওপৰত পৰা দৃশ্যাংক ওপৰৰ পৰা পৰিৱেশটো উপভোগ কৰিব কাৰণে ওপৰৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰ তথা উমানন্দ পাহাৰৰ দৃশ্যাংক বা গ্ৰীণ আছিয়ানা দৃশ্যাংক দেখাবৰ কাৰণে এই আছিয়ানা কৰ্তৃপক্ষ ওপৰত কি ধুনীয়া টিলা বনাই থৈ তাত উঠি আপোনালোক চাব পাৰিব পৰিৱেশটো উপভোগ কৰিব চাওক কি ধুনীয়া হয়। এনেকৈ আহি এতিয়া আমি গ্ৰীণ আছিয়ানা ইক' ৰিজৰ্টৰ যিটো ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টত আহি পালো চাওক ৰেষ্টুৰেণ্ট সন্মুখ ভাগ হয় ৰেষ্টুৰেণ্ট সন্মুখত আহি পাই গলো লগৰ দুই খৰিতো আহি গৈছে গ্ৰীণ আছিয়ানা ইক' ৰেষ্টুৰেণ্ট হয় খোৱা মেলা সুবিধা আছে ৰেষ্টুৰেণ্ট বুলি জানেই আপোনালোক তাৰ আগত বাহিৰতে বহি ললে যাক আলহীসকল আহিলে সন্মুখত বহিবলৈ কি ধুনীয়া সজাই থৈছে বহি ললো অলপ চাওক অলপ যত্ন কৰি আমাৰ কেমেৰামেনক কৈ আছো সম্পূৰ্ণ দৃশ্য দেখাব সন্মুখ ভাগত চাওক গ্ৰীণ আছিয়ানা ইক' ৰিজৰ্টৰ ৰেষ্টুৰেণ্টৰ সন্মুখ ভাগত দৃশ্য চাওক কি ধুনীয়া হয় আপোনালোকে আহিব নতুন বছৰ উপলক্ষে আহিছো চাওক কি ধুনীয়া হয়। তেতিয়াহ'লে আহকচোন অলপ ভিতৰত সোমাই যাওঁ ৰেষ্টুৰেণ্টৰ ভিতৰ পিনে আহক এতিয়া আমি গ্ৰীণ আছিয়ানা ইক' ৰিজৰ্ট আইলেণ্ডত সোমাই গৈছো কি ধুনীয়াকৈ সজাই তুলিছে আহক আহিছো উত্তমে চাওক আপোনালোক আহিব পৰিয়াল লৈ আহিব পাৰিব ফেমিলি বৰ্গ লৈ গ্ৰীণ আছিয়ানা ইক' ৰিজৰ্টৰ আইলেণ্ড ৰেষ্টুৰেণ্টত সোমাই পালো লগৰ খৰিতা হাবিজুৰ ৰহমান এয়া চাইছে খানা খাই আছে বিৰিয়ানী দেখা পাইছে সম্পূৰ্ণ এবাৰ চাই লওক গ্ৰীণ আছিয়ানা ইক' ৰিজৰ্টৰ ৰেষ্টুৰেণ্টৰ দৃশ্য হৈ আছে ৰেষ্টুৰেণ্টৰ দৃশ্য হয় দেখা পাইছে আৰু এই ৰেষ্টুৰেণ্টৰ লগতে দেখা পাইছে কনফাৰেন্স হলো আছে ইয়াৰ ভিতৰত কনফাৰেন্স হল দেখা পাইছে চাওক ইমান গ্ৰাহকৰ ভিৰ ৰেষ্টুৰেণ্টত দেখা পাইছে কি ধুনীয়া হয় সুবিধা থকা মিলা ফুডিং লজিং চবৰে সুবিধা আছে এনেকুৱা চাওক কি ধুনীয়া ৰুম সজাই থৈছে আৰু একোখন কোঠাৰ নাম দি আছে চাওক এইটোৰ নাম হৈছে সোৱণশিৰি চাওক এই সোৱণশিৰি দেখা সোৱণশিৰিৰ লগতে আৰু এখন ৰুম 2 নম্বৰ ৰুম কোঠা বিক্ৰম আৰু প্ৰত্যেকটোৱে কোঠাবিলাক খিতাপ নিয়ন্ত্ৰিত আৰু এইটো 3 নম্বৰ বুৰৈ চাওক কি ধুনীয়া বুৰৈ এইবিলাক হৈছে এখন ব্ৰহ্মপুত্ৰৰ উপনৈ হয় আৰু এইখনৰ নাম হৈছে বৰগাং চাওক বৰগাং উপনৈৰ নামাকৰণ কৰিছে আৰু এইটো আছে বুঢ়ীগাং চাওক বুঢ়ীগাং হয় এয়া ঘিলাধাৰী আৰু একদম শেষত আছে ভৰলি চাওক শেষত আছে ভৰলি চাওক ইয়াৰ পৰা চাওক এয়া চাওক
একোটা কোঠা আপোনালোক আহিলে থাকিব। গেষ্ট হাউচ কি ধুনীয়া হয়, গ্ৰীণ আচিয়ানা ইক' ৰিজৰ্টত উমাটুৰি পাহাৰত ওপৰৰ টিলাত হয়, কি ধুনীয়া হয়, নিশ্চয় ভাল লাগিব, আহিব। আৰু ইয়াত সৰ্বমুঠ 7টা কোঠা আছে গ্ৰীণ আচিয়ানা ইক' ৰিজৰ্টত। গেষ্ট হাউচ কি ধুনীয়া হয়, থাকিব, শীত-তাপ নিয়ন্ত্ৰিত হয়। আৰু আমাৰ আহিব গেষ্ট হাউচৰ লগত সন্মুখত আপুনি জুৰি ল'ব ধুনীয়াকৈ সজাই থৈ চাওক। গৰম ঠাণ্ডা দিনতো ভাল, এই জেগা ঠাইডোখৰ গৰম দিনতো ভাল, কিয়নো ঠাণ্ডা দিনত ৰ'দৰ পোহৰ আহে, ভাল লাগিব, ৰ'দ পৰে গাত। আৰু গৰম দিনত বতাহ আহে, যিহেতু পাহাৰত ওখ ঠাইত বতাহ আহে, নদীত লগতে নদী আছে, মহাবাহু ব্ৰহ্মপুত্ৰ নদী। কি ধুনীয়া দৃশ্য হয়। এনেকৈ গ্ৰীণ আচিয়ানা ইক' ৰেষ্টুৰেণ্টৰ পৰা আহিলো, দেখা পালে এনেকৈ ওলাই আহিলো গ্ৰীণ আচিয়ানা ইক' ৰিজৰ্ট ৰেষ্টুৰেণ্টৰ পৰা। আৰু অগণন গ্ৰাহকৰ ভিৰ নতুন বছৰ উপলক্ষে দেখা পাইছে। পাহাৰৰ ওখ টিলাত দিছে